টিয়কৰ এটি সামাজিক অনুষ্ঠান শিকলিয়ে বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম কৰাৰ লগতে এইবাৰ ৮জনৰ পৰিয়ালক বিতৰণ কৰিছে একোখনকৈ কম্বল। শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই অসমৰ বিভিন্ন ঠাইত গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতাৰ কাৰ্যসূচী যিদৰে ৰূপায়ণ কৰি আহিছে সেইদৰে খেতিয়কক কোৰ দাৱনিক কাঁচি নামঘৰীয়াক টৰ্চ চাকিবন্তি জ্বলাবৰ নিমিত্তে কপাহৰ টোপোলা বিধৱা আৰু অবিবাহিত মহিলাক স্বাৱলম্বন কৰিবৰ বাবে হাঁহ কুকুৰা প্ৰদান কৰি আহিছে। আজি মুৰুজান ঢেকিয়ানী ভৰলুৱা আৰু মিলন নগৰত আমি ঠাণ্ডা নিবাৰণৰ কাৰণে শিকলিৰ ফালৰ পৰা আমি 20টা দৰিদ্ৰ পৰিয়ালক আমি কম্বল বিতৰণ কৰোঁ। এইটো আমাৰ প্ৰথম প্ৰয়াস। আমি মৰিয়নি আৰু টিয় সমষ্টিত প্ৰায় 1000 কম্বল বিতৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। অনাগত দিনত আমি সেই দৰিদ্ৰজনৰ কাষলৈ আমি যাম। আমাৰ ইয়াৰ প্ৰথম প্ৰয়াস হিচাপে আমি প্ৰথমতে 10 গৰাকী ব্যক্তিক আমি কম্বল প্ৰদান কৰোঁ। গতিকে কেৱল লাগিব ৰাইজৰ সহায় সহযোগ আৰু ইচ্ছা। গতিকে আমি শিকলি ফালৰ পৰা এই কাৰ্যসূচীকেইটাত সহযোগ কৰাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত সকলোৱে আমাৰ এই শুভ কামত সহায় সাৰথি কৰে। এইবাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ঠাণ্ডাত সকাহ দিবৰ বাবে কম্বল বিতৰণ কৰে টিয়কৰ ঢেকিয়ানী ভৰলুৱা আৰু টিয়ক মিলন নগৰত। উক্ত কাৰ্যসূচীত সহযোগ কৰে পৰেশ শইকীয়া, বিশ্বজিৎ নাথ, মানসজ্যোতি বৰুৱা, গুমচেঙৰ স্বত্বাধিকাৰ উৎপল মুদৈ, লেখক কবি যতীন কোঁৱৰ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে শিকলিৰ সহযোগী সুকান্ত বৰবৰা, ঢেকিয়ানী ভৰলুৱাৰ আৰু মিলন নগৰৰ প্ৰায় 20টাৰো অধিক পৰিয়ালক একোখনকৈ কম্বল বিতৰণ কৰা হয়। শিকলিৰ এনে কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰাৰ লগতে কাম কৰি যাবলৈ প্ৰেৰণা যোগায়। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।